সমূহ ভাওনা দলৰ সন্মানীয় প্ৰতিযোগী শিল্পীসকল, পূব পশ্চিম উত্তৰ দক্ষিণ কেউটা দিশৰ পৰা আহি ডিমৌৰ এই পবিত্ৰ খেলপথাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰ্যবেক্ষিত কৰা পূৰ্ণকৃষ্ণ ভগৱন্তৰ লীলাচৰিত ভগৱন্তৰ প্ৰেম অমৃতময় ভক্তিৰস সমৃদ্ধ ভাওনাৰে আমাৰ সকলোৰে ৰিক্ত হৃদয় সিক্ত কৰি তোলা এই পবিত্ৰ অনুষ্ঠান ভাগি উপস্থিত থকা কেউটা দিনৰ শ্ৰদ্ধাৰ শ্ৰোতা দৰ্শক মণ্ডলী আৰু এই কেউটা দিনৰ অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী ভাওনাৰ দৰে এক জটিল প্ৰতিযোগিতাৰ বিচাৰৰ দৰে যে গুৰু দায়িত্ব আমাৰ চাৰিজনৰ ওপৰত আপোনাসৱে ন্যস্ত কৰিলে, আপোনাসৱ সবাৰো শ্ৰীচৰণৰ যোগেদি মহাপ্ৰভু গোবিন্দৰ চৰণলৈ আমি কেউজনে ভক্তিৰ অঞ্জলি নিবেদন কৰি আপোনাসৱৰ আশী ক্ষীৰত লৈ যিকেইটি দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিলে অন্তৰৰ নিভৃত কোণৰ অকৃত্ৰিম শ্ৰদ্ধাৰে সৈতে আমাৰ জ্ঞানৰ সীমাবদ্ধতাত থাকি আমি নিশ্চিতভাৱে এই প্ৰতিযোগিতাৰ বিচাৰ কৰি আমি যি ফলাফল পালোঁ সেই ফলাফল আপোনাসৱৰ আগত দাঙি ধৰিব খুজিছোঁ। নিশ্চিতভাৱে আমাৰ কেউগৰাকী বিচাৰৰ দায়িত্বত থকা আমাৰ বিচাৰক মণ্ডলী জ্ঞাত অজ্ঞাত বঢ়া দুটা অপৰাধ ৰৈ গৈছে। সৰ্ব অপৰাধ সৰ্বদোষ আপোনাসৱ সমস্তজনৰ চৰণৰ যোগেদি ভগৱন্তৰ চৰণত মৰিখনৰ হেতু জয় জয় আপোনাসৱ সদৌতি ওচৰত আমি আমাৰ ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ আৰু লগে লগে এই প্ৰতিযোগিতাৰ যি ফলাফল তাক আমি আপোনাসৱৰ আগত দাঙি ধৰিবৰ কাৰণে আগবাঢ়িছোঁ। উদগনিমূলক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে হিন্দুমণিৰ পিতৃভক্তি দশৰথ স্বৰ্গ উদ্ধাৰ, বিশ্বমিত্ৰ হৰিশ্চন্দ্ৰ উপাখ্যান, বেদনিধি ৰুক্মিণীৰ স্বয়ম্বৰ ৰুক্মবীৰৰ দৰ্পশূন্য, কদ্ৰু নাগকুল ৰক্ষক জীৱিত বাহন গৰুড় আত্মদৰ্শন, উৰ্মিলা শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, নাৰদ হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। বিশেষভাৱে যদিও কাৰ্যসূচীত এটা চৰিত্ৰৰ কথা উল্লেখ কৰা হৈছিল নাৰদ চৰিত্ৰটো, তাত যিহেতু প্ৰতিযোগিতা কৰাব নোৱাৰিলোঁ, দুটি মাত্ৰ চৰিত্ৰ তাত ওলাইছিল দুখন নাটকত দুটি নাৰদ, গতিকে আমি প্ৰতিযোগিতালৈ তাক আনিব পৰা নগ'ল। উদগনিমূলক বঁটা পাইছে পুনৰ কৈছোঁ নাৰদ হিন্দুমণিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, উৰ্মিলা শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, কদ্ৰু নাগকুল ৰক্ষক জীৱিত বাহন গৰুড় আত্মদৰ্শন, বেদনিধি ৰুক্মিণীৰ স্বয়ম্বৰ ৰুক্মবীৰৰ দৰ্পশূন্য, বিশ্বমিত্ৰ হৰিশ্চন্দ্ৰ উপাখ্যান, হিন্দুমুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল ৰতিৰ পৰিণয় মদনৰ দেশ ত্যাগ, শ্ৰেষ্ঠ ৰূপসজ্জা কাম্যক নন্দিনী নাট, শ্ৰেষ্ঠ মুখা কিৰত ৰতি পৰিণয় মদনৰ দেশ ত্যাগ, শ্ৰেষ্ঠ শিশু চৰিত্ৰ লৱকুশ বৈদেহী বিয়োগ, শ্ৰেষ্ঠ খলনায়ক দুৰ্যোধন শকুনিৰ প্ৰতিশোধ, শ্ৰেষ্ঠ নাৰী পাৰ্শ্ব চৰিত্ৰ সুপৰ্ণখা শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, শ্ৰেষ্ঠ পুৰুষ পাৰ্শ্ব চৰিত্ৰ ঘটোৎকচ কাম্যক নন্দিনী,
শ্ৰেষ্ঠ দোহাৰ বৈদেহী বিয়োগ, শ্ৰেষ্ঠ গায়ন ৰতি পৰিণয় মদনৰ দেহ ত্যাগ, শ্ৰেষ্ঠ বায়ন শকুনিৰ প্ৰতিশোধ, শ্ৰেষ্ঠ গায়ন বায়ন শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, শ্ৰেষ্ঠ সূত্ৰধাৰ কাম্যক নন্দিনী নাথ, শ্ৰেষ্ঠ ভগৱান শ্ৰীকৃষ্ণ নাথ শকুনিৰ প্ৰতিশোধ, শ্ৰেষ্ঠ নাৰী অভিনেত্ৰী হিড়িম্বা কাম্যক নন্দিনী, শ্ৰেষ্ঠ পুৰুষ অভিনেতা দশৰথ হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, শ্ৰেষ্ঠ নাট্যকাৰ হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, শ্ৰেষ্ঠ পৰিচালক কাম্যক নন্দিনী, তৃতীয় শ্ৰেষ্ঠ নাট্যদল, এইবাৰ আমি নাট্যদললৈ আহিছোঁ, তৃতীয় শ্ৰেষ্ঠ নাট্যদল শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, দ্বিতীয় শ্ৰেষ্ঠ নাট্যদল যুটীয়াভাৱে হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, দ্বিতীয় শকুনিৰ প্ৰতিশোধ, প্ৰথম তথা শ্ৰেষ্ঠ নাট্যদল কোন হ'ব দৰ্শকৰ ফালৰ পৰা আমি জানিব খুজিছোঁ। এতিয়া দৰ্শকৰ ৰায়টোৱে আমাৰো ৰায় হৈছে শ্ৰেষ্ঠ নাট্যদল হ'ল কাম্যক নন্দিনী। সকলোৰ পৰা আমি এটা উষ্ম হাততালি পুনৰ বিচাৰিছোঁ। আপোনালোকে যদি এই ফলাফলত সন্তোষ হৈছে, পুনৰ এটি উষ্ম হাততালি উদযাপন সমিতিৰ কাৰণে আমি বিচাৰিছোঁ। এই আছিল প্ৰতিযোগিতাৰ ফলাফল। আমি পুনৰবাৰ আপোনাসৱৰ সকলোৱে জ্ঞাতাৰ্থে ফলাফল ঘোষণা কৰিব বিচাৰিছোঁ। প্ৰথম শ্ৰেষ্ঠ নাট্যদল কাম্যক নন্দিনী, দ্বিতীয় শ্ৰেষ্ঠ যুটীয়াভাৱে হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ শকুনিৰ প্ৰতিশোধ, তৃতীয় শ্ৰেষ্ঠ নাট্যদল শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, শ্ৰেষ্ঠ পৰিচালক কাম্যক নন্দিনী, শ্ৰেষ্ঠ নাট্যকাৰ হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, শ্ৰেষ্ঠ পুৰুষ অভিনেতা দশৰথ হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, শ্ৰেষ্ঠ অভিনেত্ৰী হিড়িম্বা কাম্যক নন্দিনী, শ্ৰেষ্ঠ ভগৱান শ্ৰীকৃষ্ণ শকুনিৰ প্ৰতিশোধ, শ্ৰেষ্ঠ সূত্ৰধাৰ কাম্যক নন্দিনী, শ্ৰেষ্ঠ গায়ন বায়ন শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, শ্ৰেষ্ঠ বায়ন শকুনিৰ প্ৰতিশোধ, শ্ৰেষ্ঠ গায়ন ৰতি পৰিণয় মদনৰ দেহ ত্যাগ, শ্ৰেষ্ঠ দোহাৰ বৈদেহী বিয়োগ, শ্ৰেষ্ঠ পুৰুষ চৰিত্ৰ পাৰ্শ্ব চৰিত্ৰ ঘটোৎকচ নাট কাম্যক নন্দিনী, শ্ৰেষ্ঠ নাৰী পাৰ্শ্ব চৰিত্ৰ সুপৰ্ণখা শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, শ্ৰেষ্ঠ খলনায়ক দুৰ্যোধন শকুনিৰ প্ৰতিশোধ, শ্ৰেষ্ঠ শিশু চৰিত্ৰ লৱকুশ বৈদেহী বিয়োগ, শ্ৰেষ্ঠ মুখা কিৰত ৰতি পৰিণয় মদনৰ দেহ ত্যাগ। শ্ৰেষ্ঠ ৰূপসজ্জা কাম্যক নন্দিনী, শ্ৰেষ্ঠ শৃংখলাবদ্ধ দল ৰতিৰ পৰিণয় মদনৰ দেহ ত্যাগ। উদগনিমূলক বঁটা পাবলৈ সক্ষম হৈছে নাৰদ হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ, উৰ্মিলা শ্ৰীৰামচন্দ্ৰৰ বৈকুণ্ঠ যাত্ৰা, কদ্ৰু নাগকুল ৰক্ষক জিমিত বাহন গৰুড় আত্মদৰ্শন, বেদনিধি ৰুক্মবীৰৰ দৰ্পশূন্য ৰুক্মিণীৰ স্বয়ম্বৰ, বিশ্বামিত্ৰ হৰিচন্দ্ৰ উপাখ্যান হিন্দু মুনিৰ পিতৃভক্তি দশৰথৰ স্বৰ্গ উদ্ধাৰ। এই আছিল পঞ্চম দিনৰ 9খনকৈ নাটৰ যি প্ৰতিযোগিতা, সেই প্ৰতিযোগিতাৰ ফলাফল সমূহ পুৰস্কাৰ প্ৰাপ্ত তথা অপ্ৰাপ্ত
বিজয়ী প্ৰতিযোগী আৰু এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি যিসকলে প্ৰতিযোগিতাৰ পৰা বঞ্চিত হ'ল সকলো প্ৰতিযোগীলৈ আমাৰ কেউজন বিচাৰকৰ তৰফৰ পৰা আমি পুনশ্চবাৰ মান্যানুসাৰে শ্ৰদ্ধা ভক্তি সেৱা তথা মৰম জ্ঞাপন কৰি উদযাপন সমিতিৰ এই মহান প্ৰচেষ্টা সুদূৰ প্ৰসাৰী হওক মহাপ্ৰভু গোবিন্দই সবাৰ শিৰত কৃপা বৰ্ষণ কৰক এইদৰে ডিমৌ এই অঞ্চলৰ সৰ্বস্তৰৰ লোকৰ মাজলৈ গুৰু ধৰ্মৰ এই অনবদ্য সংস্কৃতি ধাৰা তেওঁলোকে বোৱাই যাবলৈ সক্ষম হওক তাকে মহাপ্ৰভু গোবিন্দ সবাৰ শিৰত কৃপা বৰ্ষণ কৰক আমাৰ কেউজনৰ এই কাৰ্যসূচী পালন কৰিবলৈ যাওঁতে সফল সমাপ্তি ঘটাবলৈ যাওঁতে অনিচ্ছাকৃতভাৱে কোনোবা এখিনিত যদি আমাৰ বহা দুটা অপৰাধ ৰৈ গৈছে সৰ্ব অপৰাধ সৰ্বদোষৰ পুনশ্চবাৰ আমি কেউজনে মহাপুৰুষৰ এভাগী বাণীৰে সৈতে আপোনাৰ হ'ব সন্ত মহন্ত ভকত ভগৱন্ত সমস্তৰ চৰণৰ যোগেদি ভগৱন্তৰ চৰণলৈ আমি সেৱা নিবেদন কৰিব বিচাৰিছোঁ লগে লগে উদযাপন সমিতিৰ হাতত এই প্ৰতিযোগিতাৰ ফলাফল আমি আগবঢ়াই দিছোঁ আৰু তেখেতলোকৰ সমিতিৰ উত্তৰোত্তৰ কামনা কৰি আমাৰ সৰ্ব অপৰাধৰ ক্ষমা বিচাৰি আমি কেউজনে এভাগী প্ৰাৰ্থনাৰ সৈতে আমি সেৱা নিবেদন কৰিব বিচাৰিছোঁ